আজিও আজিও সুদাহাতে আহিল স্বামী। নাথ কোনোদিনেই আমাৰ জীৱনলৈ সুখ নাহিবই নেকি? এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে প্ৰতিদিনে কৰিছো হাহাকাৰ। সন্তানৰ সোধাটোৰ মুখ দেখি দেখি চকুৰ পানীৰে গংগাজল উঠিছে উথলি। হে প্ৰভু দয়াময়, এনে কি মহা পাপ কৰিছিলো আমি তোমাৰ চৰণত প্ৰভু, যাৰ বাবে দিছা এনে দাৰুণ কষ্ট। প্ৰিয়, এই সকলোবোৰ প্ৰভুৰ মায়া, প্ৰভুৰ ইচ্ছা অনুসৰি সকলো হয়। তুমি দুখ নকৰিবা প্ৰিয়। প্ৰতিদিনে অনাহাৰে থাকিব লাগে, প্ৰতিদিন দুখতে জীৱন অতিবাহিত কৰিব লাগে। এয়াও কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে সুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। এয়াই কি আমাৰ ভাগ্যতে লিখিলে বিধাতাই? ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে, সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে থাকিব লাগে। সুধা নিবাৰণৰ কাৰণে অন্ন নাই, পৰিধান কৰিবলৈ আৰু এখনেও বস্ত্ৰ নাই। নিজাৰ কোলাত আশ্ৰয় লওঁতেও সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিব্ৰত কৰে। এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব? কোন আনন্দ মনে থাকিব নাথ? কোন আনন্দ মনে থাকিব? প্ৰিয়ে, সকলো বিধিৰ লিখন, সেয়েহে আমি এনে যন্ত্ৰণা ভোগ কৰিছো প্ৰিয়ে। নাথ, কিন্তু আমাৰ কৰ্মৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? সিহঁতৰতো কোনো দুখ নাই। আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ আপোনাৰ বাল্য বন্ধু, পৰম মিত্ৰ। আপুনি আপোনাৰ মিত্ৰক কওক, আমাৰ যিমানবোৰ দুখ যন্ত্ৰণা আছে, মই সেই সকলোবোৰ শিৰ পাতি ল'বলৈ প্ৰস্তুত। মাত্ৰ তেওঁ আমাৰ দুখৰ নিবাৰণ কৰক স্বামী, নিবাৰণ কৰক। সত্য কথা,
সত্য কথা প্ৰিয়ে জগৎপতি কৃষ্ণ মোৰ বাল্য বন্ধু বাল্য বন্ধু শান্তিপনী গুৰুৰ গৃহত দুয়ো একেলগে শিক্ষা লাভ কৰিছিলো আমি কিন্তু কিন্তু কি স্বামী ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো মই তেওঁৰ ভক্ত দান ভিক্ষা কৰি ভক্তৰ নামত মই কলংক সানিব নোৱাৰো কদাপি নাথ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি ঘটে খাবলৈ যদি অন্তত এমুঠি অন্ন পাওঁ পিন্ধিবলৈ যদি এখনি ভাল বস্ত্ৰ পাওঁ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ এই ভগ্ন প্ৰজাৰ কিছু উন্নতি ঘটে তাতে ক্ষতি দুখিলা নাৰী জীৱনৰ হৃদয়ৰ বেথা আপুনি উপলব্ধি কৰিব পৰা নাই সন্তানৰ সুধাটোৰ মুখ দেখি কান্দি কত পিঙিচাৰ ৰজনী মই কৰিছো পাৰ এই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম দুখিলা মই আৰু সহ্য কৰিব নোৱাৰা হৈ পৰিছো ধৈৰ্য ধৰা প্ৰিয়ে জাতিত ব্ৰাহ্মণ মই মোৰ ধৰ্ম এই মানৱ সমাজক শিক্ষা সৎপথ দেখুওৱা ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত দান প্ৰাৰ্থনা কৰা মোৰ ধৰ্মৰ বিৰুদ্ধ মাত্ৰ তুমি ইয়াকেই জানি থোৱা সংসাৰৰ কোনো জীৱই বিধাতাৰ লিখন নোৱাৰে খন্দাব ভাগ্য নাথ ভাগ্য এই ভাগ্য আৰু বিধাতাই মিলি বাৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নতুন খেলা আমাৰ জীৱনৰ সমে ভাগ্যৰ পৰীক্ষা কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে মোৰ প্ৰভু মহান উদাৰ অযথা তেওঁক তুমি দোষাৰোপ নকৰিবা তেওঁৰ বাবে আজি মনুষ্য জন্ম আমি কৰিছো ধাৰণ মনুষ্য জীবন শ্রেষ্ঠ মনুষ্য জীবন জানো জীবন জীবন মই কাহানিও কামনা কৰা নাছিলো আমার আরেকটা দেবতা এই সুবিমল আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে মহৎ
আৰু সৰল ভাগ্যদেৱী আমাৰ প্ৰতি খুব প্ৰসন্ন নহয় না যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰোঁ আমি মাটিৰ মানৱে প্ৰিয়ে আমি আমি অতি ভাগ্যৱান ভাগ্যৱান অতি ভাগ্যৱান ভাগ্যৱান এই কোটি কোটি মানৱ সমাজৰ পৰা প্ৰভুৱে কেৱল আমাক পৰীক্ষাৰ বাবে কৰিছে বাছনি সেয়েহে আমাৰ পবিত্ৰ কৰ্তব্য হৈছে কৃষ্ণ নাৰায়ণক এক চিত্তে আৰাধনা কৰা এক চিত্তে আৰাধনা কৰা অকণমান শান্তিৰ আশা কৰি আমি আমি অহৰ্নিশে কৰিছো ক্ৰন্দন কেনেকৈ সহ্য কৰোঁ মই পুথি আৰু পুত্ৰৰ সেই শোকাটোৰ নোৱাৰো আহক আহক স্বামী আজিও গৃহত এমুঠিও অন্ন নাই আহক কোনো চিন্তা নকৰিব কলহতে অলপমান জল আছে আজিও আমি জলেৰে সোধা নিবাৰণ কৰিব লাগিব আহক আহক স্বামী আজিও আমি জলেৰে সোধা নিবাৰণ কৰিব লাগিব প্ৰাণৰ গৰাকী হৈছো নিতাময় পত্নীৰ কান্দন দিনহীন ভক্ত মই জানো ভালদৰে বিধিৰ লিখনৰ ফলতেই ভুঞ্জিছো আজি আমি অশেষ যন্ত্ৰণা সেই কৰুণানিধি অন্ন বস্ত্ৰ ধন খুনমুখ একোকে নালাগে প্ৰভু একোকে নালাগে লাগে মাথো তব রাতুল শরণ লাগে মাথো তব রাতুল শরণ লাগে মাথো তব রাতুল শরণ শ্রী কৃষ্ণ শ্রী কৃষ্ণ শ্রী কৃষ্ণ শ্রী কৃষ্ণ